এটা কাউন্সিল আমি এটা সাংবাদিকসকলৰ কাৰণে অফিচ বা গেষ্ট হাউচ প্ৰত্যেকটা সাব ডিভিজন হেডকোৱাৰ্টাৰ বা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত বনাই দিওঁ। আমি BTC যদি উন্নয়ন কৰিব লাগে তেতিয়াহ'লে নিশ্চয় অসম চৰকাৰ বা দিল্লী চৰকাৰৰ সহায় সহযোগিতা লাগে। সেইকাৰণে দিছপুৰ চলো যাত্ৰা দিছপুৰক MLA পঠাব লাগে। সেইটোৱে ভ্ৰমণ বৰয়ে ক'ত যায় নাযায় সেইটো আমাৰ লগত কোনো কনচাৰ্ণ নহয়। UPPL কংগ্ৰেছৰ দলেও আমাৰ বিশেষ ক্ষতি কৰিব নোৱাৰে। আছে দিছপুৰ চলো যাত্ৰা। দিছপুৰ চলো যাত্ৰা সেইটোৱে আমাক BTC বাকী ৰাইজে সেইটোৱে বিচাৰে যে BTC উন্নয়ন কৰোঁ। তো আমি BTC যদি উন্নয়ন কৰিব লাগে তেতিয়াহ'লে নিশ্চয় অসম চৰকাৰ বা দিল্লী চৰকাৰৰ সহায় সহযোগিতা লাগে। সেইকাৰণে আমি দিছপুৰ চলো যাত্ৰা দিছপুৰক আমাক MLA পঠাব লাগে। 15টা সমষ্টি আছে, 15টা সমষ্টিত আমি BPF হিচাপেই হওক বা NDA হিচাপেই হওক 15টা সমষ্টি 15টা লৈ যাব লাগে, দিছপুৰক পঠাই দিব লাগে। আৰু দিছপুৰৰ পৰা BTC যিবিলাক সমস্যা আছে সেইটো যাতে আমি ইজিলি সেইবিলাক সমস্যা সমাধান কৰিব পাৰে। তাৰ কাৰণে দিছপুৰ চলো যাত্ৰা দিছপুৰক MLA পঠাব লাগে। সেইটোৱে অসমৰ মুখ্যমন্ত্ৰী আমাৰ সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হ'ব। ভ্ৰমণ বৰয়ে ক'ত যায় নাযায় সেইটো আমাৰ লগত কোনো কনচাৰ্ণ নহয়। এতিয়া আমাৰ ৰেলীৰ উদ্দেশ্যটো হ'ল গোটেই BTC অঞ্চলৰ 15টা এছেম্বলি সমষ্টি আছে। NDA হিচাপে দিছপুৰত MLA পঠাই দিয়াটো আমাৰ দলৰ দায়িত্ব। আৰু আমি এইবাৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকে চিফ মিনিষ্টাৰ বনাম। UPPL আৰু কংগ্ৰেছ বুলি নাই, ইহঁতৰ UPPL কংগ্ৰেছ বা বেলেগ দলে কাৰ লগত কি এলাইন্স হয় নহয় সেইটোৰ লগত আমাৰ কনচাৰ্ণ নহয়। হওক এইটো ইহঁতৰ দলৰ কথা। UPPL কাৰ লগত মিত্ৰতা হয় বা কংগ্ৰেছে কাৰ লগত মিত্ৰতা হয় কথা। আমাৰ কনচাৰ্ণটো হ'ল এতিয়া আমি NDA হিচাপে 15টা সমষ্টিত 15টা MLA আমি দিম। UPPL কংগ্ৰেছৰ দলেও আমাৰ বিশেষ ক্ষতি কৰিব নোৱাৰে। 100% 15টা MLA আমি পঠাই দিম। বাছ NDA হিচাপে যদি আমাৰ NDA পাৰ্টনাৰ হিচাপে যদি আমাৰ যদি ৰাজ্যসভাৰ কাৰণে চিট অফাৰ কৰে আমি দি দিম। কিন্তু আজিলৈকে NDA পৰা এনেকুৱা BPF দলক ৰাজ্যসভা MP দিব বুলি আলোচনা হোৱা নাই। সেইটো এতিয়া প্ৰমোদ বৰা চৰকাৰৰ দিনত কি ইণ্টাৰভিউ লৈছে লোৱা নাই সেইবিলাক গোটেই চালি জাৰি আমি কৰি আছোঁ। আমাৰ আইনগতভাৱে আমাৰ উকিল আছে, মানে লিগেল চেল আছে, সেইবিলাক চাই আছে। কৰিব পৰাটো সম্ভৱ নহয়। ইলেকশ্যন সাংবাদিকসকলক উপহাৰৰ সেইদিনা মচলপূৰ্ণ ঘটনা বুজিছিল। আমাৰ কি কয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সাংবাদিকসকলক উপহাৰ দিছে বুলি কৈছে। মই কিন্তু স্পষ্ট হোৱা নাই। মুঠতে আমাৰ ষ্টেট গভৰ্ণমেণ্টে যিটো দিছে ইয়াৰ ওপৰত আমি যাব নোৱাৰোঁ। BTC হ'ল এটা কাউন্সিল। আমি এটা সাংবাদিকসকলৰ কাৰণে অফিচ বা গেষ্ট হাউচ প্ৰত্যেকটা সাব ডিভিজন হেডকোৱাৰ্টাৰ বা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত বনাই দিব পাৰে। ইয়াতকৈ ওপৰত আমি যাব নোৱাৰোঁ। অফিচ বাছ। থেংক ইউ।